নমস্কাৰ। আমি এতিয়া জুবিন ক্ষেত্ৰলৈ গৈ আছোঁ আমাৰ পৰিয়ালৰ লগত। আজি এটা মনৰ আশা পূৰণ হ'ব আমাৰ। বহুদিনৰ পৰা প্লেন কৰি আজি যেনিবা আমাৰ সৌভাগ্যকণ হ'ল। আমি বহুকেইজন আহিছোঁ আজি ফেমিলিৰ পৰা। এতিয়া জুবিন ক্ষেত্ৰলৈ যাম আৰু। প্ৰায় 1.5 ঘণ্টামান জাৰ্ণি কৰাৰ পাছত আমি সোণাপুৰে সোমাই এয়া জুবিন ক্ষেত্ৰ পাব হৈছোঁহি। মানে পাইছোঁহি আৰু এয়া বাহিৰৰ দৃশ্য। ইয়াত মানুহ, গাড়ী, দোকান বাহিৰত এয়া। আমি এতিয়া নামিমেই আৰু। জুবিন ক্ষেত্ৰলৈ আহি ভালেই লাগিছে। এয়া জুবিনদাৰ ফটোবোৰ এনেকুৱাকৈ ৰখা হৈছে। আৰু মোৰ ফালৰ পৰা চৰকাৰলৈ এটাই অনুৰোধ থাকিলে এই ভিডিঅ'টিৰ জৰিয়তে যাতে জুবিন ক্ষেত্ৰখন আমাৰ অসমৰেই যিহেতু নহয়, জুবিনদা এতিয়া সমগ্ৰ পৃথিৱীৰে হৈ পৰিছে। অকণমান ধুনীয়াকৈ বনাই মেলি ইয়াকে আটক ধুনীয়াকৈ সজাই পৰাই চৰকাৰৰ ফালৰ পৰা চেষ্টা কৰিলে ভাল লাগিলেহেঁতেন। এয়া চাওক, ইয়াতে নচৰ দেহটো জ্বলোৱা হৈছিলে জুবিনদাৰ। এইখনেই আছিল আমাৰ মৰমৰ জুবিনদাক জ্বলোৱা চিতাখন। কেতিয়াবা জানো আপোনালোকে শুনিছে চিতাস্থলী মন্দিৰস্থলীলৈ ৰূপান্তৰ হোৱা? ভাবকচোন তেওঁ কিমান মৰমৰ, কিমান পূজনীয় আমাৰ বাবে। খুব ধুনীয়াকৈ ৰখা হৈছে চিতাখন। জুবিনদাই সকলোৰে বাবে যিমান কৰি গ'ল সেয়াতো মুখেৰে বৰ্ণনাই কৰিব নোৱাৰি। মানুহবোৰে তেখেতক দিয়া উপহাৰসমূহ এইদৰেই তেখেতৰ সমাধিস্থলীত ৰখা হৈছে এতিয়া। ভৱিষ্যতে ইয়াক ধুনীয়াকৈ সংগ্ৰহালয়ত হয়তো ৰখাৰ ব্যৱস্থা কৰা হ'ব। এয়া জুবিনদাৰ উপহাৰসমূহ। তেখেতলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আকৌ ঘূৰি আহক জুবিনদা আমাৰ মাজলৈ। বহুত দুখো লাগিছে আৰু বহুদিনৰ পৰা চাম বুলি ভাবি থাকি আজি আহি পাই ভালো লাগিছে। জুবিনদা আমাৰ মাজত কায়িকভাৱেহে নাই, কিন্তু আকাশে বতাহে মন মগজু হৃদয়ত জুবিনদা সদায় এইদৰে আমাৰ মাজতে থাকিব। আৰু পৃথিৱীৰ বিভিন্ন প্ৰান্তত এতিয়া জুবিনদাক জনা হৈছে। তেখেতৰ গুণ গৰিমা খ্যাতি চবেই তেখেতৰ গুণ গৰিমা গাইছে। আৰু এইদৰেই জুবিনদা সদায় সকলোৰে মাজতে থাকিব। জুবিনদা অমৰ হৈ ৰ'ল। আপোনাৰ অনুপস্থিতিত অসমবাসী আজি দিশহাৰা হৈ পৰিছে। আপুনি আকৌ ঘূৰি আহক। জয় জুবিনদা।